এইটো দেখিছে আপোনালোকে, এইটো হৈছে দুটা ছিজনত কৰিব পৰা ধান। এইটো এতিয়া বড়ো ছিজনটো কৰিব পাৰে আৰু এতিয়া শালি ছিজনতো কৰিব পাৰে। যদি আমাৰ ভিডিঅ'টো চাই দুইজন কৃষকে খেতি কৰিম বুলি ভাবে, তেতিয়া তেওঁলোকে এই কোম্পানী যি আমাৰ স্ক্ৰীণত যি ফোন নম্বৰ লগাই দিয়া আছে স্ক্ৰীণত, সেই ফোন নম্বৰ যোগাযোগ কৰি আপোনালোকে এতিয়াও এই খেতিটো কৰিব পাৰে। নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আমি পুনৰ উপস্থিত আছোঁহি বৰপেটা জিলাৰ মইনবুৰী অঞ্চলত। আমি আগতে আমাৰ দৰ্শকসকলক জনাইছোঁ যে নামনি অসমত যেনেদৰে বড়ো ধানৰ খেতি কৰা হয়, ঠিক তেনেকৈ আমাৰ উজনি অসমত নহয়। গতিকে আমি চেষ্টা কৰিছোঁ, আমি প্ৰচেষ্টা চলাই আছোঁ যে উজনি অসমতো আমাৰ কৃষকসকলে এনেকৈ বড়ো ধানৰ খেতি কৰিব পাৰে। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে ইয়াত পানী হৈছে। পানী হোৱাৰ আগতে তেখেতলোকে ধান চপাইছে আৰু ইতিমধ্যে ধান কাটিছে আৰু অলপহে বাকী আছে। আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম এই উন্নত প্ৰজাতিৰ যিটো ধান, ইণ্ডম হাইব্ৰিড ধান 2,17,000 ইণ্ডো আমেৰিকান হাইব্ৰিড চিড ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীয়ে যোগান ধৰিছে তেওঁলোকক এই বীজটো। আৰু এই বীজটোৰ খেতি কৰি আমাৰ কৃষকসকলে কেনেকৈ লাভান্বিত হ'ব, বা এই কৃষকজনে যিজনে খেতি কৰি আছে তেওঁ কেনেকৈ লাভান্বিত হৈছে ইত্যাদি কথাবোৰ আজি আমাৰ দৰ্শকসকলক জনাম। আমি আগতে জনাইছোঁ আৰু এতিয়াও জনাম। আমি কৈছোঁৱে যে আমি এটা বড়ো ধানৰ খেতি এটা আলোড়ন সৃষ্টি কৰিব বিচাৰিছোঁ। আমাৰ অসমত শ বিঘা মাটি শালি ধান চপোৱাৰ পাছতে পৰি থাকে। সেই ধানসমূহত, সেই পথাৰসমূহত আমাৰ কৃষকসকলে এই ধানসমূহৰ খেতি কৰি কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব বা তেওঁলোকৰ আয় দুগুণ কৰিব পাৰিব ইত্যাদি কথাবোৰ আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। আৰু আমি এটা বৰপেটাৰ পৰা এটা বাৰ্তা আমাৰ নামনি অসমৰ উজনি অসমৰ কৃষকসকলে এটা বাৰ্তা দিব বিচাৰিছোঁ ইয়াৰ পৰাই। আৰু সেই বাৰ্তা দিব আমাৰ ইয়াতে যি কৃষকসকল আছে তেওঁলোকৰ পৰা সেই বাৰ্তা যাব। আমি আমাৰ কাষতে আছে কৃষক, এই কৃষকজন যিজনে ধানৰ খেতি কৰিছে, তেখেতে আমাৰ ওচৰত আছে। দাদা নমস্কাৰ। নমস্কাৰ। এইটো ধান কাটিছে আপোনালোকে ইতিমধ্যে চপাইছে অলপ কিমানমান পাইছে? 120 দিনত আমি ধানখিনি চপাব। 120 দিনতে কাটিব পাৰিছে? অঁ, ধানটো মাৰিছে নেকি? মাৰা নাই, এতিয়া মাৰি আছোঁ। মাৰি আছে। কিমান ওলাব বুলি ভাবিছে? কিমান 26-27 মান হ'ব আৰু কি। 26-27 মান ওলাব। আপোনাৰ কিমান বিঘা মাটি আছে কৰিছিলে এবাৰ? 2 বিঘামান হ'ব আৰু কি। 2 বিঘামান কৰিছে ন? অঁ, মানে আগতে কেনেকুৱা ধৰণৰ খেতি কৰিছিলে ইয়াত এই মাটিটোত? আগতে কৰিছিলোঁ। এইটো যিটো প্ৰজাতি এতিয়া 2,17,000 যিটো প্ৰজাতি, সেইটো কৰিছে নে বেলেগ কিবা কৰিছে? বেলেগ কৰিছিলোঁ। আৰু সেইটোৰ লগত এইটো পাৰ্থক্য কিবা দেখিছেনে? এতিয়াতো ভাল দেখিছোঁ মই। ভাল দেখিছোঁ। অঁ দাদা, আপুনি এজন নামনি অসমৰ এজন কৃষক। আপুনি মই আমাৰ উজনি অসমলৈ এটা বাৰ্তা যাব লাগে যে আমাৰ মানে উজনি অসমত এই পথাৰসমূহ মানে শালি ধান কটাৰ পাছত পথাৰসমূহ বিস্তৃত এলেকা মানে হেক্টৰ মাটি পৰি থাকে। কিন্তু আমি আপোনালোকে ইয়াত দেখিবলৈ পাইছোঁ অকণমান মাটিৰ পৰা যি পৰি আছে, মৰাপাটৰ খেতি কৰিছে বা মাকৈ খেতি কৰিছে। সেই মানে কামটো আমাৰ উজনি অসমৰ কৃষকসকলে নকৰে। তেওঁলোকক আপুনি কি ক'ব? আমি বেলেগতকৈ এতিয়া যে ধান খেতি কৰিছিলোঁ এইবাৰত, হয়, এইবাৰ মই ভাল পাইছোঁ। মই বেলেগ খেতি কৰা বাদ দি মই এইটো ধানেই কৰিম ভৱিষ্যতে কৰিম। মই ভাল পাইছোঁ, এইটো ভাল পাইছে। অঁ, আৰু ইয়াতে আমাৰ দুই এজন গঞা আছে, মানে ওচৰৰ ব্যক্তি আছে। আমি তেওঁলোকৰ দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। খেতি কেনেকুৱা দেখিছে ধান? মই আচলতে খেতিখন ভালেই দেখিছোঁ। আমাৰ এই পথাৰত যিটো তাৰমানে পথাৰ আছে নামনি অসমত, এইটো পথাৰত তাৰমানে ধানটো নাইকিয়াই হৈ গৈছিল, আগত নাছিল। মাকৈ আবাদ কৰিছিল। এতিয়া আমাৰ নতুন বছৰত যিটো 2,17,000 ধান হাইব্ৰিড ইণ্ডো, এইটো ধানটো আচলতে গাঁৱৰ মানুহে অলপ মানে কৰিবলৈ লৈছে। সন্মুখত আমি আশা কৰোঁ যাতে সকলোৱে কৰে। যোৱা বছৰতকৈ যিবিলাক আমি খেতি কৰিছিলোঁ 20 মন বা 22 মন এনেকৈ হয়, কিন্তু ইণ্ডন আমেৰিকান 2,17,000 ধানটো তাতকৈ আমি বহু ধৰণৰ উন্নত হৈ পাইছোঁ। মানে 27-28 মনকৈ ওলাই আছে। যে ধানটো কেনেকুৱা লাগিছে দেখি? ভাল মানে কেনেকুৱা ভাল হৈছে নে দেখিবলৈ? ভাল হৈছে নে মিছা কথা কৈছে নেকি? কোনোবাই ক'বলৈ শিকাই দিছে কাৰণে কৈছে নেকি ভাল হৈছে? হা, ভালেই হৈছে ন? দৰ্শক, ইয়াত যিটো ধানৰ খেতি কৰা হৈছে সেই ধানটোৰ মানে যি কোম্পানীটো হৈছে ইণ্ডো আমেৰিকান হাইব্ৰিড চিড প্ৰাইভেট লিমিটেড কোম্পানী, আৰু সেই জাতটো হৈছে ইণ্ডাম 2,17,000। আৰু এই যিটো কোম্পানী, তেওঁলোকৰে দুই এজন বিষয়ববীয়া ইয়াত উপস্থিত আছে। আমি তেওঁলোকৰ লগত দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। ধানটো ভাল দেখিছে তেওঁলোকে? নিশ্চয় ভাল হৈছে, আৰু ৰাইজেও দেখি আছে ভাল হৈছে বুলি কৈ আছে। 120 পৰা 125 দিনতে খেতিটো চপাব পাৰি, কঠীয়া ৰোৱাৰ পৰা ধান চপাবলৈকে। ইয়াৰ উৎপাদন মোটামুটি 25 মনৰ পৰা মোটামুটি 30 মনলৈকে উৎপাদন হয়। 25 পৰা 30 মনকৈ উৎপাদন হয়। ইয়াৰ ভাতটো খাবলৈ বিৰাটে ভাল, কোনো ধৰণৰ আঠা নহয় আৰু ঝৰঝৰীয়া হয়, মানে মোলায়েম হয়, তুলতুলা বুলি ক'ব পাৰি। তো এই ভাতটো যিমান ৰাইজে কৰিছে এই ভাতটো খাই বিৰাটে ভাল পাইছে। ধানটো মিলিং কৰাৰ পাছত 2 দিন পাছতে আমি খাব পাৰি, কোনো ধৰণৰ আঠা চাঠা নহয়। অইন ধান মানে কি আঠা চাঠা হয়, কিন্তু এইটো ধান আঠা নহয়। আমাৰ নিউজ চাই বা ভিডিঅ'টো চাই দুজন কৃষকে যোগাযোগ কৰিব বিচাৰিব, কেনেকৈ পাব এই ধানৰ বীজটো? এইটো
মই এইটো কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হওঁ। মোৰ নাম মহম্মদ হজৰত আলী। মোৰ দোকানখনৰ নাম MS পপুলাৰ বীজ ভাণ্ডাৰ। এইটো মনগুৰি বজাৰতে আছে। মোৰ কণ্টেক্ট নম্বৰটো হ'ল 9957516953। তো ডাইৰেক্ট কোম্পানীয়ে মোক এই ধানবিলাক যোগান ধৰি থাকে, মই অৰ্ডাৰ দিওঁ, সেই হিচাপে কোম্পানীয়ে দি থাকে। মানে বৰপেটা জিলাৰ কৃষকসকলে আপোনালোকে যোগাযোগ কৰিব পাৰিব নহয় জানো? হয়, যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ ওচৰতে আছে কোম্পানীটোৰ মানে এজন বিষয়ববীয়া। দাদা নমস্কাৰ। নমস্কাৰ। এতিয়া গম পালোঁ মই বৰপেটাৰ কাৰণে তুমি দাদা এজনে দিলে, যদি অসমৰ কোনো কৃষকক যদি প্ৰয়োজন হয় কেনেকৈ যোগাযোগ কৰিব? অসমত বিভিন্ন জিলাত আমাৰ ডিলাৰ বৰ্তমান আছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত। বিশেষকৈ নামনি অসমত আমাৰ ডিষ্ট্ৰিবিউটৰ বেছিকৈ আছে। আপাৰ উজনি অসমত এতিয়ালৈকে হোৱা নাই ভালকৈ। মই চেষ্টা কৰিম যে আপোনালোকৰ ভিডিঅ'টোৰ শেষত চব ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউটৰ নাম আৰু ফোন নম্বৰবোৰ দি দিবৰ কাৰণে। আপোনালোকে তাত ফোন নম্বৰৰ সৈতে আৰু মোৰ নম্বৰটো দিয়া থাকিব, আমাৰ কোম্পানীৰ মানুহৰ নম্বৰ দিয়া থাকিব। তেওঁৰ লগত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে যোগাযোগ কৰি ধানটো ল'ব পাৰিব। উজনি অসমৰ মানুহবোৰে বড়ো ধান কৰা আৰম্ভ কৰে আৰু শালিটো এই ধানটো কৰিব পাৰে। একেই 120-125 দিন লাগে। আৰু আপোনাৰ যিহেতু ইয়াৰ প্ৰডাকশ্যনটো আপোনাৰ 25-ৰ পৰা 30 মোনৰ ভিতৰত থাকে। এই ধানটো এতিয়াও কৰিব পাৰে ন আপোনালোকে? শালিটো কৰিব পাৰে। আমাৰ শালিত দুটা ধান একচুৱেলি এটা আছে, এটা আমাৰ ৰিচাৰ্চ ভেৰাইটি বুলি কয়, ইনাম লক্ষ্মী গ'ল্ড 5 কেজি পেকেটত আহে। আৰু এইটো হৈছে বৰ্ণশংকৰ ধান, আপোনাৰ 1 কেজি পেকেটত আহে, 120-125 দিনৰ। আৰু লক্ষ্মী গ'ল্ডটো আপোনাৰ 130-ৰ পৰা 135 দিন সময় লাগে। দৰ্শকসকলক মই জনাওঁ যে আপোনালোকে যিটো ধান দেখিছে এইটো ধান হৈছে আমাৰ দৰ্শকসকলে এতিয়াও কৰিব পাৰে। এইটো আচলতে দুটা ছিজনত কৰিব পৰা ধান। এইটো দেখিছে আপোনালোকে, এইটো হৈছে দুটা ছিজনত কৰিব পৰা ধান। এইটো এতিয়া বড়ো ছিজনটো কৰিব পাৰে আৰু এতিয়া শালি ছিজনতো কৰিব পাৰে। আমাৰ যিসকল কৃষকে খেতি কৰে বা এতিয়া যদি আমাৰ ভিডিঅ'টো চাই দুইজন কৃষকে খেতি কৰিম বুলি ভাবে, তেতিয়া তেওঁলোকে এই কোম্পানী যি আমাৰ স্ক্ৰীণত যি ফোন নম্বৰ লগাই দিয়া আছে স্ক্ৰীণত, সেই ফোন নম্বৰত যোগাযোগ কৰি আপোনালোকে এতিয়াও এই খেতিটো কৰিব পাৰে। আৰু মানে ইয়াৰ যি আমি পুনৰ কৈছোঁ, এই ধানটো যদি খেতি কৰা হয় এবিঘা মাটিত তেওঁলোকে জানিবলৈ দিয়া মতে, কৃষকসকলে জানিবলৈ দিয়া মতে আৰু যি কোম্পানীৰ বিষয়ববীয়া আছে তেওঁলোকে জানিবলৈ দিয়া মতে প্ৰায় 30-ৰ পৰা 35 মোনকৈ ধান ওলায়। মই আৰম্ভণিতে কৈছিলোঁ যে আমাৰ উজনি অসমত এই যিটো ডাবুল ক্ৰপিং খেতি কৰা নহয়, মানে বছৰকত দুটা খেতি কৰা নহয়, কিন্তু কৰিলে লাভান্বিত হ'ব। আমাৰ কৃষকসকলৰ অৱস্থা বৰ ভাল নহয় প্ৰায় এইবিলাক কৃষকসকলে, কাৰণ তেওঁলোকে এটা খেতি কৰে, এটা খেতিৰ পৰা যি উৎপাদন হয় সেই মাটিখিনি ছমাহৰ কাৰণে পৰি থাকে আৰু ছমাহৰ পাছত তেওঁলোকে আকৌ খেতি কৰে। গতিকে সেই মাটিখিনি পেলাই ৰাখি তেওঁলোকে যদি খেতি কৰে নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হ'ব, তেওঁলোকৰ উৎপাদন বাঢ়িব, তেওঁলোকে গাড়ী মটৰ লৈ এক স্বচ্ছল জীৱন কটাব পাৰিব। ধন্যবাদ।